যি নারী পবিত্র রমজান মাহত 6টা জিকির করিব সেই নারীর কপাল খুলি যাব। আল্লাহ রব্বুল আলামিন জীবনৰ যৌৱনৰ সকলো গুনাহ কাটা মাফ কৰি দিব, মনৰ আশাবোৰ পূৰণ কৰি দিব। সেই নারী যি ঘৰ সংসাৰত থাকিব, সেই সংসাৰত সেই ঘৰত প্ৰচুৰ পৰিমাণে আল্লাহ ৰব্বুল আলামিনে ৰিজিক দান কৰিব। সেই ঘৰত যিসকলে ইনকাম কৰে, ৰোজগাৰ কৰে, তেওঁলোকৰ ৰোজগাৰত আল্লাহ ৰব্বুল আলামিন বৰকত দান কৰিব। সংসাৰত আয় উন্নতি হ'ব, শান্তি আহিব। আল্লাহ রব্বুল আলামিন ইহকাল পরকালত কামিয়াবি দান কৰিব। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল, পবিত্ৰ ৰমজানৰ মাহ হয়। এই মাহত আল্লাহ ৰব্বুল আলামিন জান্নাতৰ দৰজাসমূহ খুলি থৈছে, ৰহমতৰ দৰজাসমূহ খুলি গৈছে। আল্লাহ ৰব্বুল আলামিন ৰহমতৰ দৰজা খুলি দিছে, শয়তানক বন্ধ কৰি দিছে, জাহান্নামৰ দৰজা বন্ধ কৰি দিছে, যাতে আমি আল্লাহৰ ইবাদত কৰিব পাৰোঁ। আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে, ইজা দাখালা শাহরু রমাদান ফুতিহাত আবওয়াবুল জান্নাহ ও ফি রিওয়ায়াতিন ফুতিহাত আবওয়াবুস সামা ও গুল্লিকাত আবওয়াবু জাহান্নাম ও সুলসিলাতিশ শায়াতিন। রমজানের মাহ আরম্ভ হওয়ার লগে লগে জান্নাতের দরজা খুলি দিয়ে, সুবহানাল্লাহ, রহমতের দরজা আল্লাহ তাআলা বান্দার কারণে খুলি দিয়ে আৰু জাহান্নামৰ দরজা তালা লগাই দিয়ে, শয়তানক শিকল লগাই দিয়ে, বান্ধি দিয়ে, যাতে আমি আল্লাহর ইবাদত কৰিব পাৰোঁ। আল্লাহ তাআলা কিমান দয়াবান হয় আমাৰ প্ৰতি, যে আমাৰ কাৰণে ৰহমতৰ মাহ দান কৰিছে, লগে লগে শয়তানক পৰ্যন্ত বন্ধ কৰি দিছে, যাতে শয়তানে আমাক চক্ৰান্ত দিব নোৱাৰে, আমি আল্লাহৰ ইবাদত কৰিব পাৰোঁ, ইহকাল পৰকালত কামিয়াবি হাসিল কৰিব পাৰোঁ, যাতে আমি আল্লাহৰ খুশনদী হাসিল কৰিব পাৰোঁ। আল্লাহু আকবার। আল্লাহ তাআলা আমাক ইবাদতৰ সুযোগ দিছে, আমি সেইখিনি সুযোগ ল'ব লাগে। এই মাহৰ ইমানেই ফজিলত হয়, ইমানেই বৰকত হয়। এই মাহৰ এটা নফল অন্য মাহৰ ফৰজৰ সমান সওয়াব। আল্লাহু আকবার। এই মাহৰ এটা ফৰজ অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰব্বুল আলামিনে দান কৰে। সেই কাৰণে এই মাহত আমি বেছি বেছিকৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ সন্তুষ্টি হাসিল কৰিব লাগে। এই মাহ আমি সুযোগ পোৱাৰ পিছতো যদি আল্লাহৰ সন্তুষ্টি হাসিল কৰিব নোৱাৰোঁ, নিজৰ গুনাহবোৰ মোচন কৰাব নোৱাৰোঁ, আমাৰ দৰে নিকৃষ্ট ব্যক্তি আৰু কোন হ'ব পাৰে? এয়া এটা গোল্ডেন চান্স হয়, এই চান্স আমি এৰি দিব নালাগে। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল, এই পবিত্ৰ মাহত আমি সময়খিনি এনেই অযথা নষ্ট কৰিব নালাগে, নাচ গান চাই সময় পাৰ কৰিব নালাগে। এই মাহৰ দিনত আমি ৰোজা ৰাখিছোঁ, ৰাতি তাৰাবিৰ নামাজ পঢ়িছোঁ, ইয়াৰ মাজত আমি যেতিয়াই সময় পাওঁ, যেতিয়াই তেতিয়াই এই 6টা জিকিৰ আমি কৰিব পাৰোঁ। এই 6টা জিকিৰ আপুনি যেতিয়াই সময় পায় বেছি বেছিকৈ এই 6টা জিকিৰ কৰিব। আল্লাহ ৰব্বুল আলামিন আপোনাৰ মনৰ আশাবোৰ পূৰণ কৰি দিব, জীৱনৰ আধৰুৱা সপোনবোৰ আল্লাহ তাআলাই পূৰণ কৰি দিব, জীৱনৰ গুনাহবোৰ মাফ কৰি দিব, জীৱনত আল্লাহ তাআলাই শান্তি দান কৰিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। 1 নম্বৰ জিকিৰ হৈছে আপুনি বেছি বেছিকৈ ৰমজান মাহত বেছি বেছিকৈ অধিক পৰিমাণে ইস্তিগফাৰ পঢ়িব। যেতিয়া বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব, আল্লাহ ৰব্বুল আলামিন জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিব। যেতিয়া কোনো বান্দাই বেছি বেছিকৈ ইস্তিগফাৰ পাঠ কৰে, তাৰ কাৰণে 5টা পুৰস্কাৰ হয়। 1 নম্বৰত আল্লাহ ৰব্বুল আলামিন জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিয়ে, সুবহানাল্লাহ। 2 নম্বৰত ধন সম্পত্তি দান কৰে, 3 নম্বৰত সন্তান দান কৰে, 4 নম্বৰত আল্লাহ তাআলাই জান্নাত দান কৰে, 5 নম্বৰত আল্লাহ তাআলাই এনেকুৱা জান্নাত দান কৰে যি জান্নাতত নেকি তাৰ তলেদি নহৰ বৈ থাকে, সুবহানাল্লাহি বিহামদিহি। আল্লাহ তাআলাই কোরআনে কারীমত কয়, ফাকুল তুস্তাগফিরু রাব্বাকুম ইন্নাহু কানা গাফফারা ইরসিলিস সামাআ আলাইকুম মিদরারা ওয়া ইউমদিদকুম বিআমওয়ালি ওয়া বানিনা ওয়া ইয়াজআল লাকুম জান্নাতি ওয়া ইয়াজআল লাকুম আনহারা। হযরত নূহ আলাইহিস সালাম তেওঁৰ কওমক কৈছিল, আল্লাহ তাআলা কোরআনত কৈ আছে, নূহ আলাইহিস সালামৰ কওমে বহুত গুনাহ কৰিছিল, বহুত পাপ কৰিছিল। তেওঁ 950 বছৰ পৰ্যন্ত কওমক দাওয়াত দিছিল, তেওঁলোক হিদায়াতৰ ৰাস্তাত আহা নাই, আল্লাহৰ বিৰুদ্ধাচাৰ কৰিছিল। বহুত গুনাহ কৰাৰ কাৰণে আল্লাহ তাআলা তেওঁলোকৰ ৰিজিক উঠাই লৈছিল, তেওঁলোকৰ জীৱনত মাছাইব আহিছিল, বিপদ আপদ আহিছিল। আল্লাহ তাআলাৰ পক্ষৰ পৰা হযরত নূহ আলাইহিস সালামে কয়, তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা। যেতিয়া ক্ষমা প্ৰাৰ্থনা কৰিবা, মাফি বিচাৰিবা, তোমালোকৰ জীৱনত আল্লাহ তাআলাই 5টা পুৰস্কাৰ দান কৰিব। 1 নম্বৰত গুনাহবোৰ মাফ কৰি দিব, 2 নম্বৰত আকাশৰ পৰা আল্লাহ তাআলাই ৰহমত অৱতীৰ্ণ কৰিব, তোমাৰ জীৱনত শান্তি আহিব, প্ৰচুৰ পৰিমাণে তোমাক নিয়ামত দান কৰিব, সুবহানাল্লাহ। তোমাক সন্তান দান কৰিব, যিসকল নিঃসন্তান হয় বেছি বেছিকৈ ইস্তিগফাৰ পঢ়িব।
আল্লাহ তাআলাই নেক সন্তান দান কৰিব, জীৱনৰ গুনাহ কাটাবোৰ যেতিয়া মাফ কৰি দিব আপোনাৰ দোয়া কবুল হ'ব, আল্লাহ তাআলাই জান্নাত দান কৰিব, আখিৰাতত জান্নাত দান কৰিব। আৰু এনেকুৱা জান্নাত, স্পেচিয়েল জান্নাত দান কৰিব যি জান্নাতৰ তলেদি নহৰ বৈ থাকিব। আল্লাহু আকবার, আল্লাহু আকবার। সেইকাৰণে আপুনি বেছি বেছিকৈ ইস্তিগফাৰ পাঠ কৰিব। যদি পাৰে আপুনি যিকোনো ইস্তিগফাৰ আপুনি পঢ়িব পাৰে, যিটো ইস্তিগফাৰ আপোনাৰ সহজ হয় সেইটো ইস্তিগফাৰ পঢ়িব পাৰে, কিন্তু মই কম আপুনি সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব। সাইয়্যিদুল ইস্তিগফাৰ পঢ়িলে বেছি ফজিলত হয়। সাইয়্যিদুল ইস্তিগফাৰ মই এবাৰ কৈ দিছোঁ, তাৰপিছত অন্য ইস্তিগফাৰ কৈ দিম, আপুনি যিটো পাৰে এইটো পঢ়িব। কিন্তু সাইয়্যিদুল ইস্তিগফাৰ পঢ়িলে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি বান্দাই সাইয়্যিদুল ইস্তিগফাৰ পুৱাৰ ভাগত পাঠ কৰে আৰু গধূলি সূৰ্য অস্ত যোৱাৰ আগে আগে যদি মানুহজন দিনৰ ভাগত ইন্তেকাল হৈ যায়, সেইজন বান্দা জান্নাতি হয়। সুবহানাল্লাহ। আৰু যদি ৰাতি এই ইস্তিগফাৰ পঢ়ে, ৰাতিৰ ভিতৰত মানুহজনৰ ইন্তেকাল হৈ গ'লে তেওঁ জান্নাতি হয়। সুবহানাল্লাহ বিহামদিহি। সেইকাৰণে আপুনি যদি পাৰে সাইয়্যিদুল ইস্তিগফাৰ পঢ়িব ৰমজান মাহত। যেতিয়াই আপুনি সময় পাইছে, দিন হোক ৰাতি হোক, কিবা কাজ কৰ্ম কৰি আছে, আপুনি খানা বনাই আছে, ঘৰ ঝাৰু দি আছে, ঘৰ মুচি আছে, মনে মনে অকল পঢ়িব লাগে। যেতিয়াই যিকোনো কাজ কৰ্ম কৰি থাকিলেও এইখিনি আমল আপুনি কৰিব পাৰিব। সাইয়্যিদুল ইস্তিগফাৰটি হ'ল আল্লাহুম্মা আনতা ৰব্বি লা ইলাহা ইল্লা আনতা খলাকতানি ওয়া আনা আবদুকা ওয়া আনা আলা আহদিকা ওয়া ওয়া'দিকা মাস্তাতা'তু আউযু বিকা মিন শাররি মা সানা'তু আবুউ লাকা বিনি'মাতিকা আলাইয়া ওয়া আবুউ লাকা বিযামবি ফাগফির লি ফাইন্নাহু লা ইয়াগফিরুয যুনুবা ইল্লা আনতা। এয়া হৈছে সাইয়্যিদুল ইস্তিগফাৰ। যদি আপুনি সাইয়্যিদুল ইস্তিগফাৰ পঢ়িবলৈ টান পায়, অলপ দীঘলীয়া হয়, তেতিয়া আপুনি আস্তাগফিৰুল্লাহাল্লাযী লা ইলাহা ইল্লা হুৱাল হাইয়ুল কাইয়্যুম ওয়া আতুবু ইলাইহি। যদি এইটোও নোৱাৰে, একেবাৰে শৰ্ট, গোটেই সৰু আস্তাগফিৰুল্লাহ 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 মনে মনে আপুনি অধিক পৰিমাণে পঢ়ি থাকিব। আল্লাহ ৰব্বুল আলামিন জীৱনৰ যৌৱনৰ সকলো গুনাহ খাতা মাফ কৰি দিব। আল্লাহ তাআলাই আপোনাৰ দুআসমূহ কবুল কৰিব, মনৰ আশাবোৰ পূৰণ কৰিব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। 2 নম্বৰত যিটো জিকিৰ আপুনি বেছি বেছিকৈ কৰিব, সেয়া হৈছে নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰিব। যদি আপুনি আল্লাহৰ নবীৰ ওপৰত বেছি বেছিকৈ দুৰুদ শৰীফ পাঠ কৰে, আল্লাহ ৰব্বুল আলামিন আপোনাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যাব, ইহকাল পৰকালত কামিয়াবি দান কৰিব। কিয়নো নবীৰ ওপৰত দুৰুদ খুদ আল্লাহ তাআলাই পঢ়ে। সুবহানাল্লাহ। আল্লাহ তাআলাই কোনো কাজ কৰ্মই নকৰে, কিন্তু এটা কৰ্ম কৰে, সেয়া হৈছে তেখেতৰ হাবিব জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰে। আল্লাহ তাআলাই কোরআনে কারিমত কয়, ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযীনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। নিশ্চয় আল্লাহ আর তার ফেরেশতাসকল ইউসাল্লুনা আলান নবী, নবীর উপর দুরূদ শরীফ পাঠ করে। আল্লাহু আকবার। ইয়া আইয়ুহাল্লাযীনা আমানু, হে মুমিন সকল, আমাক কৈ আছে আল্লাহ তাআলাই, হে মুমিন সকল, হে মুসলমান সকল, সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা, তোমালোকেও তেওঁৰ ওপৰত অৰ্থাৎ নবীৰ ওপৰত দুরূদ পঢ়া, সালাম পঠোৱা। আল্লাহ তাআলাই সেইকাৰণে একদল ফেৰেশতা এনেকুৱাকৈ ৰাখি থৈছে, তেওঁলোকে গাঁৱে ভূঞে চহৰে নগৰে অলি গলিয়ে ঘূৰি ফুৰে। তেওঁলোকৰ কামে এইটো, তেওঁলোকে ঘূৰি ফুৰে। কোনো ঠাইত যদি কোনো বান্দাই নবীৰ ওপৰত দুরূদ শৰীফ পাঠ কৰিছে, লগে লগে এইজনৰ নাম ঠিকনা লৈ নবীৰ ৰৌজাত নি পহুচাই দিয়ে, নবীক সালাম দিয়ে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপোনাৰ অমুক উম্মতে অমুক ঠাইৰ পৰা আপোনাৰ প্ৰতি দুরূদ শৰীফ পাঠ কৰিছে, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি দুরূদ ও সালাম গ্ৰহণ কৰক। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সেই দুরূদ গ্ৰহণ কৰে আৰু আল্লাহৰ ওচৰত এইজন বান্দাৰ কাৰণে দোয়া কৰে। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া কোনো বান্দাৰ কাৰণে দোয়া কৰে, সেইজন বান্দাৰ কাৰণে আৰু কি লাগে, ইহকাল পৰকালত তেওঁ কামিয়াব হয়, তাৰ জীৱনৰ সমস্যাবোৰ সমাধান হৈ যায়, মনৰ আশাবোৰ পূৰণ হৈ যায়, গুনাহ খাতাবোৰ মাফ হৈ যায়। আপুনি যেতিয়া এবাৰ দুরূদ শৰীফ পাঠ কৰিব, লগে লগে আল্লাহ তাআলাই 3টা পুৰস্কাৰ দান কৰিব। 1 নম্বৰত জীৱনৰ 10টা গুনাহ, নামে আমলৰ পৰা 10টা গুনাহ আল্লাহ তাআলাই মাফ কৰি দিব। সুবহানাল্লাহ। 10টা ৰহমত আল্লাহ তাআলাই আপোনাৰ ওপৰত অৱতীৰ্ণ কৰিব। 10টা মৰ্যাদা আল্লাহৰ আদালতত আপোনাৰ কাৰণে বৃদ্ধি কৰি দিব। আল্লাহু আকবার। কিমান ডাঙৰ সওয়াব হয় দুরূদ শৰীফ পাঠ কৰিলে। ইয়াৰ বাহিৰেও নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, যি বান্দাই মোৰ প্ৰতি বেছি বেছিকৈ দুরূদ শৰীফ পাঠ কৰে, যোনে যিমান বেছি দুরূদ শৰীফ পাঠ কৰিব, কিয়ামতৰ দিনাখন তেওঁ মোৰ সিমানেই
কাষত থাকিব সুবহানাল্লাহি বিহামদিহি। সেই কাৰণে আপুনি ৰমজান মাহত বেছি বেছিকৈ নবীৰ ওপৰত দুৰুদ শৰীফ পাঠ কৰিব। যিকোনো দুৰুদ শৰীফ আপুনি জানে, একেবাৰে সৰু দুৰুদ শৰীফটো হৈছে সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এইখিনিতো বহুত সহজ হয়, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। আৰু যদি পাৰে স্পেচিয়েল এটা দুৰুদ শৰীফ মই কৈ দিওঁ, এইটো সৰু হয় কিন্তু এই দুৰুদ শৰীফৰ বহুত সওয়াব হয়। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাসকলক কৈছিল, হে মোৰ সাহাবাসকল, এনেকুৱা এটা আমল তোমালোকক শিকাই দিওঁনে যি আমল এবাৰ কৰাৰ লগে লগে আল্লাহ তাআলাই 70 জন ফেৰেশতা তোমাৰ কাৰণে নিযুক্ত কৰি দিব। 1000 দিন পৰ্যন্ত এই ফেৰেশতাসকলে তোমাৰ কাৰণে নেকি লিখিয়াই থাকিব, অনবৰত লিখি থাকিব। আল্লাহু আকবার। সাহাবাসকলে কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, এনেকুৱা আমল তো আমাৰ প্ৰয়োজন হয়। ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম, আপুনি এই আমল আমাক শিকাই দিয়ক। আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয়, তোমালোকে কবা, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু, জাযাল্লাহু আন্না মুহাম্মাদান মা হুয়া আহলুহু। এই দুরূদ শরীফ যদি আপনি পাঠ কৰিব পাৰে, এবাৰ পাঠ কৰিলেই 70 জন ফেরেশতা আল্লাহ তাআলা আপোনাৰ কাৰণে নিযুক্ত কৰি দিব। 1000 দিন পৰ্যন্ত এই ফেরেশতাসকলে আপোনাৰ কাৰণে নেকি লিখিয়াই থাকিব। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত লৈ আপুনি দুরূদ শরীফ পাঠ কৰিব লাগিব। অকল মুখেৰে উচ্চাৰণ নহয়, নবীক স্মৰণ কৰি, নবীৰ মুহাব্বত অন্তৰত লৈ, যেতিয়াই নবীৰ কথা মনত পৰি যায় চকুৰ পানী যাতে বৈ যায়, যেতিয়াই নবীৰ কথা মনত পৰি যায় তেতিয়াই কলিজা যেন ফানা হৈ যায়। নবীৰ ইশক আৰু মুহাব্বত অন্তৰত থাকিব লাগিব। এই ৰমজান মাহত আমি নবীক স্মৰণ কৰোঁ, নবীৰ ওপৰত যদি বেছি বেছিকৈ দুরূদ শরীফ পাঠ কৰোঁ, আল্লাহৰ নবী আমাৰ প্ৰতি ৰাজি খুশি হৈ যাব, আল্লাহ তাআলা আমাৰ প্ৰতি ৰাজি খুশি হৈ যাব। সেইকাৰণে আমি আল্লাহৰ ওচৰত দোয়া কৰোঁ, নবীৰ ইশক আৰু মুহাব্বত আমাৰ অন্তৰত আল্লাহ তাআলাই পয়দা কৰি দিয়ক। আল্লাহ আৰু আল্লাহৰ ৰসুলৰ গুণাগুণ আৰু প্ৰশংসা কৰি এই জীৱন কটাবৰ তৌফিক দান কৰক। সকলোৱে কমেণ্ট বক্সত লিখিব আমিন। তৃতীয় নম্বৰত যিটো জিকিৰ আপুনি কৰিব, এই জিকিৰ যদি আপুনি কৰিব পাৰে, আল্লাহ ৰব্বুল আলামিন আপোনাক মকবুলিয়াত দান কৰিব, আপোনাৰ দোৱাসমূহ কবুল কৰিব। মকবুলিয়াত দান কৰা বহুত ডাঙৰ কথা। আমি বহুত সময়ত দোৱা কৰোঁ, আমাৰ দোৱাসমূহ কবুল নহয়। আচল কথাটো হৈছে আমাৰ ইবাদতৰ জৰিয়তে আমি মকবুলিয়াতৰ দৰ্জা হাসিল কৰা নাই। আল্লাহৰ ওলিসকলে যেতিয়া দোৱা কৰে লগে লগে কবুল হৈ যায়। আমিও সেম দোয়া কৰোঁ কিন্তু আমাৰ দোৱাসমূহ কবুল নহয়। কাৰণটো হ'ল যে মকবুলিয়াত দৰ্জা আমি হাসিল কৰা নাই। আমি ইবাদত কৰি আল্লাহৰ ইমান কাষ চাপিব পৰা নাই, ইমান নিকটৱৰ্তী হাসিল কৰিব পৰা নাই, যাৰ কাৰণে আমাৰ দোৱাসমূহ কবুল নহয়। সেইকাৰণে আপুনি যদি বেছি বেছিকৈ এই জিকিৰ কৰিব পাৰে, ইয়া জাল জালালি ওয়াল ইকরাম, বেছি বেছিকৈ যদি আপুনি পঢ়িব পাৰে, আল্লাহ ৰব্বুল আলামিন আপোনাক মকবুলিয়াত দান কৰিব। আপোনাক যেতিয়া আল্লাহ তাআলাই মকবুলিয়াত দান কৰিব, আপুনি যিকোনো দোৱা কৰিলেও আল্লাহ তাআলাই আপোনাৰ দোৱা সোনকালে কবুল কৰিব, আপোনাৰ দোৱাসমূহ সোনকালে কবুল হ'ব। সেইকাৰণে বেছি বেছিকৈ আপুনি ইয়া জাল জালালি ওয়াল ইকরাম, ইয়া জাল জালালি ওয়াল ইকরাম। জিকিৰৰ আৰু ফায়দা আছে, অন্তৰ পৰিষ্কাৰ হৈ যায়। অন্তৰত যে আমি গুনাহ কৰি কৰি মামৰ লগাই দিওঁ, যেতিয়া কোনো বান্দাই এটা গুনাহ কৰে তাৰ অন্তৰত এটা কোলা দাগ পৰি যায়, দ্বিতীয়বাৰ আৰু এটা গুনাহ কৰে অন্তৰত কোলা দাগ পৰি যায়, তৃতীয়বাৰ আৰু এটা গুনাহ কৰে অন্তৰত দাগ পৰি পৰি অন্তৰ মামৰ হৈ যায়। যেতিয়া কোনো বান্দাৰ অন্তৰ মামৰ পৰি যায় তেতিয়া তাৰ কোনো আল্লাহ ৰসুলৰ কথা শুনাৰ ইচ্ছা নাযায়, কোরআন হাদিসৰ কথা শুনাৰ ইচ্ছা নাযায়, গান বাজনা নাচ গান এইবিলাকে শুনাৰ ইচ্ছা যায়, কোরআন হাদিসের কথা শুনিবলৈ ইচ্ছা নাযায়। কারণ খাতামাল্লাহু আলা কুলুবিহিম ওয়া আলা সামঈহিম ওয়া আলা আবসারিহিম গিশাওয়া। কিছুমান মানুহৰ অন্তৰত আল্লাহ ৰব্বুল আলামিনে মোহৰ মাৰি দিছে, তেওঁলোকৰ চকুত মোহৰ মাৰি দিছে, কাণত মোহৰ মাৰি দিছে, তেওঁলোক ভাল কথা শুনিও নুশুনে, দেখিও নেদেখে, বুজিও নুবুজা হয়। সেইকাৰণে আমি বেছি বেছিকৈ যদি জিকিৰ কৰোঁ, আল্লাহৰ জিকিৰ বেছি বেছিকৈ কৰিলে আমাৰ অন্তৰ পৰিষ্কাৰ হৈ যাব। আপুনি বেছি বেছিকৈ ৰমজান মাহত বেছি বেছিকৈ ইয়া জাল জালালি ওয়াল ইকৰাম, ইয়া জাল জালালি ওয়াল ইকৰাম বেছি বেছিকৈ আপুনি এই জিকিৰ কৰি থাকিব। 4 নম্বৰত যিটো জিকিৰ আপুনি কৰিব, ৰমজান মাহত বেছি বেছিকৈ কৰিব, অন্য মাহতো যেতিয়াই তেতিয়াই আপুনি জিকিৰ কৰিব পাৰে, যিকোনো সময়ত আপুনি জিকিৰ কৰিব পাৰে। আল্লাহ তাআলাই কোরআনে কাৰিমত কয়, ইয়া আইয়ুহাল্লাযীনা আমানু যকুৰুল্লাহ যিকৰান কাসীৰা ওয়াসাব্বিহুহু বুকরাতা ওয়া আসীলা। হে মুমিন সকল, তোমালোকে বেছি বেছিকৈ জিকিৰ কৰা, বেছি বেছিকৈ মোক স্মৰণ কৰা, বেছি বেছিকৈ অধিক পৰিমাণে জিকিৰ কৰা।
তোমালোকে পুৱা গধূলি যেতিয়াই তুমি সময় পোৱা বেছি বেছিকৈ জিকিৰ কৰা। বেছি বেছিকৈ জিকিৰ কৰিলে আল্লাহ তাআলাই কয় ফাজকুৰুনি আজকুৰকুম ৱাশকুৰু লি ওয়ালা তাকফুৰুন। যেতিয়া তোমালোকে মোক স্মৰণ কৰিবা, মোক ইয়াদ কৰিবা, মই তোমালোকক ইয়াদ কৰিম। আমি আল্লাহক ইয়াদ কৰোঁ, আল্লাহৰ জিকিৰ কৰি, আমি নামাজ পঢ়ি, ৰোজা ৰাখি, তসবিহ তাহলিল কৰি আল্লাহৰ স্মৰণ কৰোঁ। আৰু আল্লাহ তাআলাই যে আমাৰ জিকিৰ কৰে, আমাক স্মৰণ কৰে, সেয়া হৈছে আমাৰ জীৱনত আল্লাহ তাআলাই শান্তি দান কৰে, আল্লাহ তাআলাই ৰহমত বৰকত দান কৰে, আমাৰ গুনাহবোৰ মাফ কৰি দিয়ে, পৰকালত আমাৰ কাৰণে জান্নাত সজাই থৈছে, জান্নাত আমাক দান কৰিব। সেইকাৰণে আমি বেছি বেছিকৈ জিকিৰ কৰিব লাগে। 4 নম্বৰত যিটো জিকিৰ আপুনি কৰিব, বেছি বেছিকৈ জিকিৰ কৰিব, সেয়া হৈছে আপুনি পঢ়িব লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। এই জিকিৰ যদি আপুনি বেছি বেছিকৈ কৰিব পাৰে, আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীৱনৰ বিপদ আপদ মাসাইববোৰ দূৰ কৰি দিব, জীৱনত শান্তি আহিব। এই জিকিৰ আল্লাহ ৰাব্বুল আলামিন কোরআনে কাৰিমত কয়, হযৰতে ইউনুস আলাইহিস সালাম যেতিয়া মাছৰ পেটত পৰিছিল, মহা বিপদত যেতিয়া পৰি গৈছিল, মাছে তেওঁ গিলি পেলাইছিল, মাছৰ পেটত বহি বহি তেওঁ এই জিকিৰ পঢ়িছিল, আল্লাহৰ ওচৰত দোয়া কৰিছিল, লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন। যেতিয়া ইউনুস আলাইহিস সালামে এই দোয়া পঢ়ে, আল্লাহ তাআলাই নিজেই কিন্তু এই দোয়া শিকাই দিছে, এই জিকিৰ শিকাই দিছে। ইউনুস আলাইহিস সালামে যেতিয়া পাঠ কৰে, আল্লাহ ৰাব্বুল আলামিনে কয় ওয়া কাযালিকা নুনজিল মুমিনিন। ইউনুস আলাইহিস সালামক মাছৰ পেটৰ পৰা উদ্ধাৰ কৰিছে আৰু কয় এনেকুৱাকৈ অকল ইউনুস আলাইহিস সালাম নহয়, সেইজন পয়গম্বৰ নহয়, কিয়ামতলৈকে যিমান মানুহ আহিব বিপদত পৰি যেতিয়া এই জিকিৰ কৰিব, মোক মাতিব, মই তেওঁলোকক এনেকুৱাকৈ বিপদৰ পৰা উদ্ধাৰ কৰিম। আল্লাহু আকবার। সেইকাৰণে আপুনি বেছি বেছিকৈ লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন বেছি বেছিকৈ আপুনি পাঠ কৰিব। 5 নম্বৰত যিটো জিকিৰ আপুনি কৰিব, সেয়া হৈছে সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। সুবহানাল্লাহ ওয়ালহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার। এই জিকিৰ এবাৰ কৰিলে জান্নাতত এটা খেজুৰ গছ ৰোপণ কৰি দিয়া হয়। সুবহানাল্লাহ। এই জিকিৰ যিমান বেছি বেছিকৈ কৰিব, জান্নাতত সিমান বেছি খেজুৰ গছ ৰোপণ কৰা হ'ব। আপোনাৰ কাৰণে আল্লাহ তাআলাই জান্নাতৰ নিয়ামত বৃদ্ধি কৰি থাকিব, ইহকাল পৰকালত আল্লাহ তাআলাই শান্তি দান কৰিব। সেইকাৰণে বেছি বেছিকৈ সুবহানাল্লাহি ওয়ালহামদুলিল্লাহি ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার এই জিকিৰ বেছি বেছিকৈ কৰিলে দুনিয়াতো আল্লাহ তাআলাই শান্তি দান কৰিব, ৰিজিক বৃদ্ধি কৰি দিব, পৰকালতো আল্লাহ তাআলাই অধিক পৰিমাণে নিয়ামত দান কৰিব। সুবহানাল্লাহি বিহামদিহি। সেইকাৰণে বেছি বেছিকৈ সুবহানাল্লাহ আলহামদুলিল্লাহ ওয়ালা ইলাহা ইল্লাল্লাহু আল্লাহু আকবার পঢ়ি থাকিব। 6 নম্বৰত যিটো জিকিৰ আপুনি কৰিব, সেয়া হৈছে সূরা ইখলাস। সূরা ইখলাস যদি আপনি এবার পাঠ করে, আল্লাহ তাআলা আপনার 10 পারা কোরআনে কারীম তিলাওয়াত করার সওয়াব দান করিব। 3 বার পাঠ করিলে কোরআনে কারীম খতম করার সওয়াব দান করিব। সুবহানাল্লাহি বিহামদি। সূরা ইখলাস এনেকুৱা এটা সূরা হয় যি সূরাৰ ভিতৰত আল্লাহ তাআলাৰ সম্পূৰ্ণ পৰিচয় দিয়া হৈছে, সম্পূৰ্ণ তৌহিদৰ তালিম দিয়া হৈছে। এই সূরাত আল্লাহ তাআলা ইমান ধুনীয়াকৈ তেওঁৰ পৰিচয় দিছে, কোরআনৰ অন্য কোনো সূরাত এনেকুৱাকৈ ইমান ধুনীয়াকৈ স্পষ্টকৈ আল্লাহৰ পৰিচয় দিয়া নাই। সূরা ইখলাস যদি আপনি 10 বার পাঠ করে, আল্লাহ রাব্বুল আলামিন আপনার কারণে জান্নাতত এটা বিল্ডিং তৈয়ার করে দিব। আল্লাহর নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ এজন সাহাবা, নবী সাল্লাল্লাহু আলাইহি সাল্লামে তেওঁক এক পাৰ্টিৰ এটা জামাতৰ আমিৰ বনাই পঠাইছিল আৰু তেওঁ প্ৰত্যেক নামাজতেই সূরা ফাতিহা পঢ়াৰ পিছত সূরা ইখলাস পঢ়িছিল। অন্য সাহাবাসকলে আপত্তি কৰিলে, আপুনি অন্য সূরা নাজানে নেকি, অকল সূরা ইখলাস কিয় পঢ়ে? সেইজন সাহাবা একো মাত দিয়া নাই, এনেকুৱাকৈ তেওঁ নামাজ পঢ়াইছে। যেতিয়া ঘূৰি আহিলে, উভতি আহিলে, সকলো সাহাবাসকলে আহি নবী সাল্লাল্লাহু আলাইহি সাল্লামক কৈ আছে, আপুনি অমুকক আমাৰ আমিৰ বনাই পঠাইছিলে। তেওঁ দেখোন বেলেগ সূরা জানে, কিন্তু প্ৰত্যেক নামাজতে তেওঁ অকল সূরা ফাতিহাৰ পিছত অকল সূরা ইখলাস পঢ়িছে। কাৰণটো কি? তেওঁ কিয় এনেকুৱা কৰিছে? নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয়, তোমালোকে সোধা তেওঁ কিয় এনেকুৱা কৰে। তেওঁক মাতি অনা হ'ল। নবী সাল্লাল্লাহু আলাইহি সাল্লামে প্ৰশ্ন কৰিলে, তুমি এনেকুৱাকৈ কিয় কৰিছা? নিজৰ বন্ধুসকলৰ কথা কিয় মানা নাই? প্ৰত্যেক ৰাকাততে সূরা ইখলাস কিয় পঢ়িছা? সেইজন সাহাবা কয়, ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, সূরা ইখলাসৰ প্ৰতি মোৰ যিটো আন্তৰিকতা, যিটো মহব্বত, এই মহব্বত মই এৰিব পৰা নাই। সেইকাৰণে প্ৰত্যেক ৰাকাততে মই সূরা ইখলাস পঢ়িছোঁ। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয়, সেই জাতৰ কসম যাৰ কবজত মই মুহাম্মদৰ জান হয়, তোমার এই সূরা ইখলাসৰ মহব্বতে তোমাক জান্নাতত লৈ যাব। আল্লাহু আকবার।
নবী সাল্লাল্লাহু আলাইহি সাল্লামে আৰু কয় যদি তুমি প্ৰতিদিন 10 বাৰ সূরা ইখলাস পাঠ কৰিব পাৰা যি বান্দাই 10 বাৰ সূরা ইখলাস পাঠ কৰে তাৰ কাৰণে আল্লাহ তাআলাই জান্নাতত এটা বিল্ডিং তৈয়াৰ কৰি দিয়ে হযরত উমর ফারুক রাদিয়াল্লাহু তাআলা কয় ইয়া রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম তেতিয়া হলে তো আমি জান্নাতত অগণন বিল্ডিং তৈয়াৰ কৰিব পাৰিম অগণন মহল তৈয়াৰ কৰিব পাৰিম আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লামে কয় হে উমর তুমি সূরা ইখলাস পঢ়ি তুমি ভাগৰি যাবা কিন্তু আল্লাহ তাআলাই দিবলৈ কমি নকৰে তুমি যিমান পঢ়ি থাকিবা আল্লাহ তাআলাই সিমানে দান কৰি থাকিব জান্নাতত বিল্ডিং তৈয়াৰ কৰিয়েই থাকিব আল্লাহু আকবার সেই কাৰণে আপুনি বেছি কৈ সূরা ইখলাস পাঠ কৰিব বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম قل هو الله أحد الله الصمد لم يلد ولم يولد ولم يكن له كفوا أحد মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল আপুনি বেছি কৈ ৰমজান মাহত এই 6টা জিকিৰ আপুনি কৰিব এনে সময় নষ্ট নকৰিব এই ফজিলতপূৰ্ণ বৰকতময় মাহ হয় দিনত ৰোজা ৰাখি চুগলি গিবত এইবিলাকৰ পৰা বাচি থাকিব এইবোৰ কোনোবা কৈ থাকিলেও নুশুনিব আপুনি যেতিয়াই সময় পাইছে তসবিহ হাতত লৈ বা তসবিহ হাতত নাথাকক আপুনি এইকেইটা জিকিৰ আপুনি কৰি থাকিব আল্লাহ তাআলাই জীৱনৰ গুনাহ কাটাবোৰ মাফ কৰি দিব জীৱনৰ অশান্তিবোৰ সমস্যাবোৰ আল্লাহ তাআলাই দূৰ কৰি দিব জীৱনত আল্লাহ তাআলাই শান্তি দান কৰিব মনৰ আশাবোৰ পূৰণ কৰিব ইহকাল পৰকালত কামিয়াবি দান কৰিব আল্লাহ তাআলাই আমাক সকলোকে এইকেইটা জিকিৰ বেছিকৈ কৰাৰ তৌফিক দান কৰক পবিত্ৰ ৰমজান মাহত আল্লাহৰ বেছিকৈ ইবাদত কৰি আল্লাহৰ খুশনদী হাসিল কৰাৰ তৌফিক দান কৰক সকলোকে আল্লাহুম্মা আমিন وآخر دعوانا أن الحمد لله رب العالمين السلام عليكم ورحمة الله وبركاته